হাই গাইছ, মোৰ নাম মমিত আলী। মই বহুত দিনৰ পৰা ভাবি আছোঁ মোৰ মুখৰ আগত ডাঙৰীয়া ওলাব। মই ভাবি আছোঁ হৈয়া ডাঙৰীয়া। খুদা প্লিজ আপুনি গান এটা গাই দিয়ক। হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল। এতিয়া আমি আহিছোঁ, আমি ক'ত আহি আছোঁ? পুলিবৰত ভাওনা কৰিবলৈ আহিছোঁ। এইটো আমাৰ পাৰ্টিটো চাইকেল ৰাইড লৈ আমি এতিয়া প্ৰথম আহি আছোঁ ক'ত? পুলিবৰত ভাওনা কৰিবলৈ। চাই থাকক ভিডিঅ'টো কণ্টিনিউ। এইটো বাঁহীবাদক পোৱালি, এইটো একে বৃত্ত। হাই, কেমেৰা লৈ আছোঁ সেইকাৰণে দিব পৰা নাই। এইটো খেপ গৈছে আগত বাইন। এই বোলো আমি ভাওনাকে এৰি দিয়া নাই, তেনেকে হ'লেও ভাওনা কৰিমগৈ। এইটো আগত এটা পাৰ্টি গৈ আছে চাইকেল লৈ। এই পোৱালি চাওক মোক কেনেকৈ মাতি ফুৰিছে আকে। সেইটো পোৱালি জীৱনত ফাৰ্ষ্ট টাইম এইটো চাইকেল লৈ এতিয়া ভাওনা কৰিবলৈ। চাই থাকক ভিডিঅ'টো। এইটো আকে বনাইছে সুত্ৰকে ব্লগ। এইটো আমাৰ আকে ছেকেণ্ড ইউটিউবাৰ। এয়া এতিয়া আমি পালোহি চুৰীয়া তেল ডিপু। এতিয়াও আছে পুলিবলৈ অলপ দূৰ। আৰু এটা আমাৰ গাড়ীত থকা ল'ৰা এসপ্তাহ হাত ভাগিছে। সি মানে তেনেকৈ ভাওনা কৰিছে, মানে এইটো ভাওনা কৰা জোচ, এইটো ভাওনা কৰা জোচ, গম পাইছে? কিনে আকৌ এবাৰ কৈ দে। আমি অঁ এয়া বাৰ পিছত এয়া আমাৰ গাড়ীত যোৱা। এয়া বেক চাইডে আছে অলপ, আগত মই, মোৰ আগত পোৱালি। এতিয়া আমি আহি আহি আধা ৰাস্তা পালোহি। এতিয়াও আপোনাৰ আধা ঘণ্টামান ৰাস্তা আছে। ব'লক কিমান দূৰ হয় ভিডিঅ'টো কণ্টিনিউ কৰি লওঁ। চাইকেল মাৰি মাৰি ভাওনা কৰিবলৈ আহি ফাইনেলি পাবহি হৈছে। গৈ থাককচোন আৰু কিমান আছে দেখুৱাইছোঁ। ধেমালি নহয় দেই, ৰাজতীয়াৰ পৰা এইটো পুলিবৰলৈকে চাইকেল মাৰি মাৰি। এয়া আমাৰ মৰমৰ চুমৰ সিহঁতৰ ঘৰত ওলাইছোঁ। তুমি কিবা এটা কৈ দিয়া। একদম মজা লাগিছে। তুমি কিবা এটা কৈ দিয়া। মই কি ক'ম? আজি আহ কাপোৰ, আজি আহ কাপোৰ হয় ন? হয়। আমাৰ ঢেকীয়া কিবা এটা কৈ দিয়া। কি ক'ম মই? দুষাৰমান তাকে কোৱা। এই আমাৰ গজালৰে কেমেৰামেন গজাল কলগছলৰ ভাগা। এয়া তুমি কিবা এটা কৈ দিয়া। আজি ভাওনা ভাল হ'ব। আজি মানসে চলাব ভাওধাৰ। মই লগত থাকিম, ভালে হ'ব। ভাওনা একদম বহুত ভাল হ'ব। ভাওৰীয়াখিনি বহুত ভাল। পুলিবৰ আছে দেই, এতিয়া কৰিছোঁ। পুলিব কোন জেগা? পুলিবৰ ভাটিয়ামাৰা তামুলচুত ৰমাকান্ত সমাজ সেৱা। দিব তুমি কিবা এটা কৈ দিয়া আজি। এই আজি আহিছোঁ সিহঁতৰ লগত, তাকে আৰু কি হয় ভগৱানকে আৰু কৃপা কৰি চলাই নিলে হ'ল আৰু। আজি তালি ল'ব দেই। মোক কৌশিক এই জেং আজি জেং ভাওনা হ'ব। কৈ দে বিদ্য বাঁহীবাদক আজি কি ক'বা, কোৱা ভাওনাখনৰ বিষয়ে। এই ভাওনা কি হ'ব মানে ক'বলৈ গ'লে ভাষা নাই বাৰু, যিকণ আছে কৈছোঁ আৰু মানে আজি ভাওনাখন মৎস্য অৱতাৰ ভালকৈ আপোনালোকে চাব। এই মৰমৰ মানস আজি দুহা চলাব। তুমি কিবা এটা কৈ দিয়া। এয়া ভিডিঅ'টো লাষ্ট এণ্ডিঙলৈকে চাই থাকক, দুটা ভিডিঅ' পাব। এয়া নাটখন আজি মৎস্য অৱতাৰ হ'ব। এয়া আজি ভাওনা চাবলৈ যাব নাই? মই ঘৰ ৰখীয়া। আপুনি ঘৰ ৰখীয়া নি? ঘৰ ৰখীয়া। এনেই এপাক যাব দেই। ইয়াৰ পৰা দিব্যই ফুৰ্তি আছে ফিল্ডত।
এয়া খন তিলত দিছে এয়া সুমনৰ মাক কিবা এষাৰ কৈ দিয়ক এই ভাওনা কৰিবলৈ ওলাইছে আমাৰ ল'ৰাকেইটা অঁ ভান চাবলৈ মানে ভান চাবলৈ যাম 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 যাব দেই ফাইনেলি আমি আহি এতিয়া পোৱালি পাতি ভাওনাখন পালোহি ভাওনাখন হ'ব ইয়াত ৰঙমঞ্চত দিছে দেই ভাওনাখন কিবা এটা কৈ দিয়ক আজি কি কম আজি পোৱালিহঁতে দুহাৰ চলাব সকলোৱে চাব মই সতীৰ্থ কৰিম নিজে চাই থাকিব চেনেলটো লাইক ছাবস্ক্ৰাইব কৰি দিব এয়া ওলাই হৈছেগৈ আৰু আজি কি গাইছা আজি আজি মহাকাল গাইছা কেনেকুৱা লাগিছে ভাল লাগিছে আজি কি গাইছে আজি ভকত বোলা বিষ্ণু কেনেকুৱা লাগিছে মজা লাগিছে আজি কি গাইছে আজি বৰদাসুৰ আমাৰ পোৱালি আজি ভাওনা চাবলৈ আহিছে হয় ন আজি ভাওনাখন চাই কেনেকুৱা লাগিব মজা লাগিব পিছে তোৰ নামটো কি অ'কে আজি তুমি খোল বজাবা নি তুমি ঘৰৰ পৰা লৈ আহিছা আজি হাঁহ কাপোৰ আহিবা মানে হয় ন ফুটবল আজি তুমি কি গাইছা আজি কি গাইছা আজি ব্ৰহ্মা আজি ভাইটিয়ে মেকআপ মাৰিছে আজি কি কৰিছে কওকচোন আজি আজি ক'ৰ পৰা আহিছে আপুনি কওকচোন ঘৰৰ পৰা ক'ত মেকআপ মাৰিবলৈ আহিছে বৰ্তমান পুলিব গাঁৱৰ নাম কি নাজানো আৰু ভাতে মই আপুনি কি গাইছে হা আজি কি গাইছে আপুনি আজি শিৱ ভাল লাগিছে নে হা ভাল লাগিছে সকলোকে জনাইছো হৃদয়ৰ পৰা ভক্তি ভৰা সেৱা আজি আমি শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ যি অপূৰ্ব সৃষ্টি হৰি ৰাম হে মাধৱ সহিতে হে মুদহিষ্ঠ দেৱ দুয়োজ মাধৱৰ শিক্ষা ধৰি শুদ্ধচিতে ভজু হৰি বন্ধুহে ভক্তৰাশ বন্ধুহে ভক্তৰাশ রাম বুড়া জয় হরি বুড়া অভার কুকুর খে বুড়া
আজি কেনেকুৱা লাগিলে? ভাল লাগিল। তুমি কি কৈছিলা কৈ দিয়া? মই ইণ্ডো গাইছিলোঁ। কেনেকুৱা লাগিল? মজা? আপুনি কি গাইছিলে? ভাল লাগিলে। ফাইনেলি ভাওনা খতম কৰি এতিয়া আমি ঘৰমূৰীয়া হৈ আছোঁ। ভাওনাত অলপ আজি কষ্ট হ'ল, মানে চাইকেল লৈ আহিছোঁ ন, সেইকাৰণে কষ্ট হৈছে। এইকেইটা লগৰকেইটা আগত গৈ আছে। এতিয়া যাম গুৱাহাটীত চাহ অলপ খাম, খাই পিনি ঘৰলৈ গৈ আছোঁ। এইটো মুখ্য বাহিন মানৱজ্যোতি বৰবৰুৱা। হাই গাইজ, মোৰ নাম মমিত আলী। আমি মানে আহিছিলোঁ পুলিবৰ পৰা ভাওনা কৰি। আমি মানে আইক দেখিলোঁ। এয়া আই মানে বহি আছে, এয়া পূৰা আই বহি আছে। আমি মানে ডাঙৰীয়াক পৰা পূজা কৰি পূজা পাতল কৰি মানে এয়া কৰি দিলোঁ ৰঙা। এয়া দেখিছে আপোনালোকে, আমি কৰি দিলোঁ ৰঙা। আমি ৰঙা কৰি দিলোঁ মানে। আমি আহি আছোঁ গৰৈ মই মানে এয়া বিত্ৰ লগত। এয়া মানে এয়া ৰঙা কৰিলোঁ দেখিছে, ৰঙা কৰিলোঁ দেখিছে গাইজ। এইকেইটা দেখিছে গাইজ। হেৰিটো এটা বগা ঘোঁৰা, হেৰিটো বগা ঘোঁৰা দেখিছে গাইজ। আহি থাকোঁতে দেখিলোঁ ডাঙৰীয়া, আঁতৰি দিয়ক, আঁতৰি দিয়ক, ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক, আঁতৰি দিয়ক। মই বহুত দিনৰ পৰা ভাবি আছোঁ মোৰ মুখৰ আগত ডাঙৰীয়া ওলাব, মই ভাবি আছোঁ হেৰিয়া ডাঙৰীয়া। এয়া ভাওনাৰ পৰা আহি আছোঁ এতিয়া আমি। আহি থাকোঁতে সাক্ষাৎ ডাঙৰীয়াক লগ পালোঁ ষ্টেডিয়ামৰ ভিতৰত। এতিয়া আমি আছোঁ বৰুৱা চাৰিআলিত। এয়া বৰুৱা চাৰিআলিৰ একে ৰাতিৰ দৃশ্য। ৰাতি কেইটা বাজিলে? এতিয়া ৰাতি আপোনাৰ 3:30 বাজিছে।
এয়া 4টা বাজিব হ'ল 4টাই বাজিব হ'ল পাই আহিছে এইটো পোৱালি আগত পৰা দোকান পঢ়া খুলিলে মানে এতিয়া গুৱাহাটীৰ পৰা আহিছে ন এয়া এইফালে দোকান খুলিলে এটা আমাক এতিয়া 4টা বজাত ধুনীয়া স্পেচিয়েল ব্লগ এটা চাব পাব অঁ কৈ দে মাছৰ হাতত এতিয়া আমাকে মাছৰ ভাগৱত চাই পাৰিলে তাত সোমাই যাম অলপ দেৰি এখন হৈছে ছুপাৰ গুৱাহাটী ছুপাৰ আহি থাকোঁতে এজন মানুহ লগ পালোঁ ৰাস্তাতে এখেত আই লভ যোৰহাট বুলি কৈ দিয়ক কুদা ব্ৰিজ কুদা ব্ৰিজ আপুনি গান এটা গাই দিয়ক আপুনি এটা গান এটা গাই আমাৰ পবিত্ৰ এইজনৰ নাম হৈছে এতিয়া পবিত্ৰ কোনে পাই যে মানুহজনকে সহায় কৰিব চাব বহুত ধুনীয়া গান গাইছে গাইছ মানে আজি আমি এইজনক মানে বন দিছোঁ ৰাতিপুৱাই আহি ভাওনা পৰা এইটো খওক ধৰকচোন আপুনি পৰি গ'ল সেইটো দেখাই দিয়ক আপুনি বটলটো কেলে কাঢ়িছে আকৌ আমাৰ বটল নালা বৰকে এইটো লওকচোন দিলো সেইটো আপুনি লওকচোন এইটো পইচা নালাগে পইচা নালাগে আপুনি পইচা ভাগ খওক পইচা নালাগে পইচা লওক আপোনাৰ নামটো কৈ দিব সুমিত কি লিখে সুমিত দাস ঘৰ মাছৰ ভাগৱতে আছে ন ভাওনা পৰা আহি বৰুৱা চালি ৰখি পিনি এজন মানুহক সহায় কৰিলোঁ বেয়া লাগিলে ৰাস্তাত বহি আছিলে আহি পিনি এতিয়া আমি আহিছোঁ এখন যোৰহাটত থকা অভাৰব্ৰিজ সেইকেইটা কি হ'ল বা আকৌ ঘূৰি দিলে এই ভাওনা কৰি আহি থাকোঁতে আমাক পালে বৰষুণে এয়াকে বেছি দূৰত হ'লে এইটোৱে প্ৰব্লেম সন্ধিয়া টাইম এতিয়া আমি আহি আছোঁ পালোঁ বৰষুণ গোটেইকেইটা আমি ইয়াত ৰখা কথা পাইছিলোঁ তাত নৰখোঁ আকৌ ঘৰমূৰীয়া হৈ আছোঁ বৰষুণ ডাঙৰকৈ দিলে আমি ক'ত সোমাম আহি পালোঁহি মাছহঁতৰ নামঘৰৰ ওচৰত বেক চাইডে মাছহঁতৰ গেটখন থাকি আহিলে মাছহঁতৰ দিনৰ মানে ৰাতিপুৱা পৰিৱেশ ফাইনেলি মই ঘৰ আহি পাই গ'লোঁ এতিয়া মই চাইকেল ভৰি শুংগৈ টোপনি ক্ষতি হৈ গ'ল ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব